नमस्कार सार বাইদেউসকল অহা 15 দিনৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। হয়, এই পেপাৰখনৰ প্ৰথমতে চাব প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি। 15 দিনৰ সময়সীমা বান্ধি দি শিক্ষামন্ত্ৰীলৈ পত্ৰ ক্ষুব্ধ শিক্ষাগুৰুৰ। কেবিনেট সিদ্ধান্ত গুৰুত্বহীন হোৱাৰ অভিযোগ। তাৰ পিছত কৈছে সুদীৰ্ঘ 1.5 বছৰ সময় অপেক্ষা কৰাৰ পাছতো কেবিনেট সিদ্ধান্ত কাৰ্যকৰী নকৰি ৰাজ্যৰ প্ৰাথমিক শিক্ষানুষ্ঠান তথা শিক্ষকৰ সৈতে কৰা প্ৰতাৰণাত ক্ষুব্ধ হৈ পৰিছে প্ৰাথমিক শিক্ষকসকল। প্ৰাথমিক বিদ্যালয়ত পদ সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে দেখুওৱা চৰম গুৰুত্বহীনতাক লৈ আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মেইল যোগে শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে অৰ্থাৎ বিচাৰিও পত্ৰ প্ৰদান কৰিছে। হেয়াই নহয়, শিক্ষামন্ত্ৰীয়ে দিয়া ৰাজহুৱা প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে শিক্ষক সন্মিলনীয়ে 15 দিনৰ সময়সীমাও নিৰ্ধাৰণ কৰি দিলে স্মাৰক পত্ৰ যোগে। উল্লেখ্য যে 2023 চনৰ মে মাহৰ পৰা চলোৱা ধাৰাবাহিক প্ৰতিবাদৰ ফলত প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ন্যায্যতাক মানি লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল কেবিনেট সিদ্ধান্ত। এই সিদ্ধান্তৰ লগত আৰোপ কৰা চৰ্তক ৰাজ্যৰ শিক্ষক সমাজে গ্ৰহণ কৰা নাই যদিও কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ আশা পুখি ৰাখিছিল যদিও 1.5 বছৰ সময় অতিক্ৰম কৰাৰ পাছতো কেবিনেটৰ সিদ্ধান্ত আজিলৈকে কাৰ্যকৰী নহ'ল। এই সন্দৰ্ভত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষৰ 25 জুলাইত সন্মিলনীৰ হাইলাকান্দিৰ অধিৱেশনত অংশ লৈ কেবিনেট সিদ্ধান্ত আগষ্ট মাহৰ ভিতৰত কাৰ্যকৰী কৰা আৰু বাকী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ আৰু অন্যান্য দাবীসমূহ সম্পৰ্কত শীঘ্ৰেই আলোচনাত মিলিত হ'ব বুলি ৰাজহুৱা সভাত ঘোষণা কৰিছিল। উক্ত ঘোষণাৰ 6 মাহ পাৰ হোৱাৰ পাছতো শিক্ষামন্ত্ৰীয়ে গ্ৰহণ নকৰিলে কোনো পদক্ষেপ, যাৰ কাৰণে আজি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষামন্ত্ৰীলৈ এই স্মাৰকপত্ৰখন দিছে। তদুপৰি প্ৰাথমিক বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা, স্নাতক শিক্ষকৰ 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়া, পাঠ্যক্ৰম বহিৰ্ভূত কামৰ হেঁচা কমোৱা, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকৰ আৰ্জিত ছুটিকে ধৰি বিভিন্ন প্ৰাপ্য আদায় দিয়াৰ ক্ষেত্ৰত ইতিপূৰ্বে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৰাজহুৱাভাৱে যি ঘোষণা কৰিছিল সেয়া কাৰ্যকৰী নোহোৱাটো দুৰ্ভাগ্যজনক। আজি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এক বিবৃতিযোগে স্পষ্ট কৰে যে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বিষয়টোৰ ক্ষেত্ৰত অহা 15 দিনৰ ভিতৰত শিক্ষা বিভাগ তথা ৰাজ্য চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পুনৰ সংগ্ৰামমুখৰ হ'বলৈ বাধ্য হ'ব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হস্তক্ষেপ কামনাৰে এক স্মাৰক পত্ৰও সন্মিলনীয়ে আজি প্ৰেৰণ কৰে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।